Good morning traders. মার্কেট আজি এনালাইজ কৰি লওঁ। চ' মাৰ্কেট যদি গেপ আপ খোলে, ঠিক আছে, গেপ আপ ইয়াতে যদি গেপ আপ খোলে এইখিনি মাহত 49,800 বা 700 ওচৰত খোলে, ঠিক আছে, এতিয়া ফাৰ্ষ্ট স্পাইক এটা আহিব ন, ইয়াৰ ফাৰ্ষ্ট স্পাইকত আমি অলপ ৱেইট কৰিব লাগিব, কিয়নো ইয়াতে যোনটো ডাঙৰ চেল কৰিছে ন, এইকেইটা ষ্টপ লছ ওপৰত 50,000 ওপৰত আছে, ঠিক আছে। চ' এইটো ইয়াতে অলপ ৱেইট কৰিব, তেতিয়া এইটো ব্ৰেক হ'ব ন, তেতিয়া আমি ইয়াতে যদি ট্ৰেড কৰি থাকে ন, অলপ ৱেইট কৰি থাকে, তেতিয়া ইয়াতে আমি বাই এটা ট্ৰেড এটা প্লান কৰিম এইকেইটা চেলৰ এল খাবৰ কাৰণে, ঠিক আছে। আৰু কেনেবাকৈ যদি ফ্লেট খোলে, ফ্লেটটো অলপ ৱেইট ৱাচ কৰিব লাগিব, ঠিক আছে। ফ্লেটটো আমি ক'ব নোৱাৰে কোনটো চাইডে মুভ কৰিব, যোনটো চাইডে মুভ কৰিব সেইটো চাইডে ট্ৰেড কৰিব লাগিব, ঠিক আছে। যদি অলপ গেপ ডাউন অ'পেন হয়, ডাঙৰ নহয়, গেপ আপ ডাঙৰ হ'ব নালাগে, সৰু মানে গেপ আপ ডাঙৰ আৰু গেপ ডাউন মানে ডাঙৰ, দুইটাই ডাঙৰ হ'ব নালাগে, সৰু সৰু মানে 100-150 পইণ্টছ হ'লে মানে মই এইবোৰ কাম, ঠিক আছে। যদি গেপ ডাউন অ'পেন হয়, চ' এইটো আমাৰ ছাপৰ্ট হয়, ঠিক আছে। ছাপৰ্টত যদি ইয়াতে ট্ৰেড কৰে, ছাপৰ্টত গৈ পেলাই ওচৰ ইয়াতে আহে, চ' ইয়াতে আমি এটা পেলাই চেলিং চাইডে ইয়াৰ পৰা ইয়াৰ এজেল খাব নোৱাৰি, ঠিক আছে। চ' এইকেইটা বায়াৰ্ছ আমাৰ তাত আছে, এইকেইটা বায়াৰ্ছৰে খাব লাগিব। চ' যদি ছাপৰ্টৰ ওচৰত আহি পেলাই যদি ডাইৰেক্ট তলত আহে, চ' আমি এটা বাই এটা প্লেন কৰিম, বা ডাইৰেক্ট ওপৰত গুচি যায় তেনেহ'লে আমি চেল কৰিম, ঠিক আছে। ছেম নিফটিটো থাকিব, ঠিক আছে। নিফটিটোত আপোনাৰ থাকিব, নিফটিটো ভাল অলপ প্ৰাইচ ভাল বনি আছে, ঠিক আছে। অ'পেন হৈ মাৰ্কেট অ'পেন হৈ গৈছে, ঠিক আছে। চ' মই আপোনাৰ ট্ৰেড হ'লে আপোনাক জনাই দিম, ঠিক আছে। ষ্টেট ইন গাইজ। চ' গাইজ আমাৰ প্ৰফিট হৈ গ'ল আজি, ঠিক আছে। প্ৰফিটটো চাই লওক 1076, ঠিক আছে। চ' আমি ট্ৰেড কিয় বনাইছিলোঁ কৈ দিছোঁ, মই কৈছিলোঁ যদি গেপ ডাউন অ'পেন হয় সৰু, ঠিক আছে। চ' ফাৰ্ষ্ট কেণ্ডাল যোনটো ওপৰত আহিব ন, আপত, ঠিক আছে। আপত আহি পেলাই আপত আহে তেনে অলপ চেলাৰ্ছ ভয় খুৱাব, ঠিক আছে। এই চেলাৰ্ছবিলাক নোলায় এতিয়া, ঠিক আছে। চেলাৰ্ছ এল পাব কিমান ক'ত 50,000 ওপৰত, চ' মাৰ্কেট ডাইৰেক্ট ইয়াৰ পৰা 50,000 টাৰ্গেট কৰিব নোৱাৰে, ঠিক আছে। আৰু এটা মই চেলিং কিয় কৰিলোঁ, পাৰফেক্ট এণ্ট্ৰি মই কেনেকৈ পালোঁ, চ' মই ফিবনাকি ৰিট্ৰেচমেণ্ট টুল চালোঁ, ঠিক আছে। ফিবনাকি ৰিট্ৰেচমেণ্ট টুল আপুনি যদি চায়, ঠিক আছে, একদম একজেক্ট মানে বেংক নিফটি 0.61 পৰা মানে ৰেজিষ্টেঞ্চ লৈ আছে, ঠিক আছে। আৰু নিফটিত যদি চাই আপুনি, নিফটিত একজেক্ট আপোনাৰ একদম একজেক্ট 50% জনৰ পৰা মানে ৰেজিষ্টেঞ্চ লৈ আছে, ঠিক আছে। আৰু ইয়াতে ট্ৰেড কৰি আছে, চ' মই অলপ কম পইণ্টছতে মানে 70 পইণ্টছতে কিয় ওলাই গ'লোঁ, মাৰ্কেট পূৰা মানে এইখিনি বহুত আপ এণ্ড ডাউন হৈ আছে, ঠিক আছে। কি কৰিব পাৰে, ফটকৈ এটা মানে ৰেড কলম বনাব, আপোনাৰ প্ৰফিটটো পাই যাব। যদি প্ৰফিট আৰু এটা ঘপছে আকৌ ওপৰত গুচি যাব, ঠিক আছে, মানে উইদিন ছেকেণ্ড আকৌ ওপৰত আহি যাব। চ' ইয়াতে এনেকৈ বায়াৰ চেলাৰ্ছ ইয়াত দুটা আহি গৈছে, ঠিক আছে। এতিয়া চেলাৰ্ছ আছে বায়াৰ চেলাৰ্ছ আছে, চ' দুইফালে এল খাব। ফাৰ্ষ্টে চেলাৰ্ছ অলপ প্ৰফিট দেখুৱাব, মানে অলপ তলত আহি যাব আৰু চেল কৰ, যেতিয়া সিহঁতে চেল কৰ এক ঝটকাত ওপৰতে গুচি যাব। চ' সেইকাৰণে মই ৱেইট নকৰিলোঁ, প্ৰফিট পালোঁ, ওলাই গ'লোঁ, ঠিক আছে। এইটো তিনিটা কেণ্ডেল ন, এই তিনিটা কেণ্ডেলৰ প্ৰফিট পাইছোঁ, ওলাই গৈছোঁ, চাই প্ৰফিট 1000, ঠিক আছে। চ' এইটোৱে আজি আছিল, ঠিক আছে। চেলাৰ্ছ ইয়াতে ষ্ট্ৰং আছে, এইবিলাক চেলাৰ্ছ ইয়াতে 50,000 ওপৰত নাযায়, চ' ঠিক আছে। তো আপুনি চেলিং কৰিব পাৰে, বাইংটো এতিয়া পচিবল নহয়, বাইং যেতিয়ালৈকে এইটো যোনটো ৰেজিষ্টেঞ্চ আছে ন, এইটো যোনটো মই বনাইছোঁ জোন, এইটো জোনৰ যদি যেতিয়ালৈকে ওপৰত নাযায় ন, তেতিয়ালৈকে বাইং কৰি লাভ নাই, ঠিক আছে। চেলাৰ্ছ ষ্ট্ৰং আছে ইয়াতে, আৰু কেনেবা যদি ছাপৰ্টটো ব্ৰেক হয় না, ভাল এটা মোমেণ্টাম আহিব, ঠিক আছে। সেইটো মোমেণ্টটো তোমাৰ ট্ৰেপিং হ'ব নে একজেক্টলি আহিব সেইটো ক'ব নোৱাৰি, চ' আপুনি চাই পেলাই এইটো ট্ৰেড কৰিব। যদি এইটো ব্ৰেক কৰে, ডাঙৰ কেণ্ডেল বনায়, মানে দুটা তিনিটা ডাঙৰ কেণ্ডেল বনায়, তেতিয়াতো এইটো মানে একচুৱেল ব্ৰেক হয়, ট্ৰেপ নহয়, ডাইৰেক্ট তল গুচি যাব। যদি সৰু এটা কেণ্ডেল বনাই পেলাই এটা ডাঙৰ কেণ্ডেল বনাইছে, তাৰপিছত ইয়াতে ৰখি আছে, দেন সেইটো চাবিছত ট্ৰেপিং যোৱা নাই, এক ঝটকা ওপৰত যাব। চ' মানে এইটো কৰিব যে মাৰ্কেটত আমি গোটেই পইণ্টছ আপুনি কেপচাৰ কৰি নহয়, আপোনাৰ টাৰ্গেট যোনটো পাই গৈছে ওলাই যাওক, ঠিক আছে।
কিয়নো এইকেইদিন বহুত ট্ৰেপিং চলি আছে ইয়াতে চাই লওক না যোৱাকালি চাই লওক মাৰ্কেটটো সেইদিনা বুধবাৰ মঙলবাৰৰ মাৰ্কেটটো ইয়াতে মানে চাইডৱেজ হৈ আছিলে চাইডৱেজ হৈ আছিলে ঠিক আছে চাইডৱেজ টাৰ্গেট মাৰ্কেটটো ট্ৰেড কৰি আছে বাট যেনেকৈ এটা মুভমেণ্ট আপ মুভমেণ্ট আহি গ'লে চবে ভাবিলে কি বাইং হ'ব প্ৰফিট দেখুৱালে আৰু ট্ৰেড কৰিলে ইয়াতে চব বাই কৰিলে উইদিন এ ছেকেণ্ডছ কিমান ডাঙৰ ফল আহি গ'ল চাওক চ' আজিও তেনেকুৱা হৈ আছে তেনেকুৱা চিটুৱেশ্যন হৈ আছে চাগে এতিয়া চাওক মই যদি প্ৰফিট বুকটো কৰা হ'লে এতিয়া চাওক কেনেকৈ ওপৰত গুচি গ'লে ঠিক আছে চাওক আহিবতো চিয়'ৰ এটা মুমেণ্টৰ তলত আহিব ডাঙৰ মুমেণ্ট ঠিক আছে এইটো কেতিয়া আহিব নাজানো চ' ৱেইট কৰি লাভ নাই চ' আমাক আজি টাৰ্গেট হৈ গ'ল বেলেগ কাম আমি কৰিব পাৰোঁ ঠিক আছে চ' আজিকালি মানে ধন্যবাদ কালি আকৌ লগ পাম